মোৰ এই ভিডিঅ' সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই আপোনালোকৰ মতামত জনাই দিব। रुको जरा सबर करो। কি হৈছিলে ঘটনাটো? সেইদিনা ৰাতি আছিলে লেট্ৰিন কৰিবলৈ যাওঁ বুলি বাহিৰলৈ প্ৰায় ये बड़ी अच्छी बात कही आप। 2টামান বজাত আৰু কি বুলি কয় উঠোৱাত মই মানে নেযাওঁ বুলি গম পাইছিলে। ছোৱালীজনী দেহাটো ঠিক নাছিলে, নেযাওঁ বুলি গমো পাইছিলে চাগে, সেইকাৰণে মোক মৌচুমক উঠাই দিবলৈ ক'লে। মৌচুম মানে কোন মৌচুম? মোৰ হাজবেণ্ড तू समझा? हाँ नहीं तू समझा नहीं। উঠাই দিবলৈ ক'লে। তেওঁ উঠাই দিলোঁ মই, আৰু উঠাই দিয়াৰ লগে লগে তেওঁ গুচি গ'ল। মোৰ টোপনিৰ পৰা জাগিলোঁ আৰু বহু সময় সিহঁতি নাই অহা। মোৰ সন্দেহ জাগিলে। মই কি কৰিছে চাওঁ বুলি কৈ পিনি টৰ্চটো লৈ পিনি গ'লোঁ হাততে কটাৰী এখন লৈ পিনে। গৈ পিনি মচম বুলি মোৰ মানুহজনকে আৰু মাকে মই মাতিছোঁ। এনেকৈ কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছোঁ। মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছোঁ বেয়া অৱস্থাত। इसकी मौत का मतलब वो अलग ही लेवल का बंदा। সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছোঁ মানে। আৰু মোৰ ওচৰলৈ মোৰ মানুহজন চৰি কৈ পিনি আহিছেগে। ক্ৰিমিনেলৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। ক্ৰিমিনেলে হয়। আজি আপোনালোকক এই আদৰ্শ গাঁৱৰ নীলাজ্য ঘটনাটো আপোনালোকৰ মাজত দাঙি ধৰা কোনো উদ্দেশ্য নাছিল। মই কেইবাদিন ধৰি চাই আছো, খালি মুছলমান মিয়া এই গেদা বুলি শুনি কাণ একেবাৰে বন্ধ হৈ যাব ধৰিছে। কিছুদিন আগত এটা ঘটনা হ'ল মাজুলীত। এইজনো কি মিয়া আছিল? আৰু এই আদৰ্শ গাঁৱৰ নীলাজ্য ঘটনা আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু আপোনালোকৰ মতামত কমেন্ট যোগে জনাই দিব। আপোনালোকক মই ভিডিঅ'টো সম্পূৰ্ণ দেখাই আছো, চাই থাকিব। সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কোন ক'ত বাগানত? বাগানতে দুইজনে মানে বেয়া অৱস্থাত মই দেখি পাইছোঁ। আকৌ ভিতৰলৈ আহি পিনে মোৰ বেহুচ হৈ সেইখিনিতে পৰি যাব লওঁতে মোক ভিতৰলৈ আনিছে। ভিতৰলৈ আনি পিনে মোৰ চিঞৰি দিবলৈ লওঁতে মুখখনত মোৰ মানুহজনে এনেকৈ টিপা দিছে, কৈছে তই নিচিঞৰিবি। মায়ে মোক হাতখন তেনেকৈ পাক মাৰি ধৰিছে আৰু দৰ্জাখনত ঠেকনি দিছে 3ডাল। মই খুলি যাব যাতে নোৱাৰোঁ। মই কৈছোঁ যে মই বৰ্তাহঁতক কৈ দিম, মোৰ দাদাহঁতক কৈ দিম, মই সিহঁতৰ ঘৰত যাওঁ। সেইদৰে কোৱা দেখি মোক মানে হাতত এনেকৈ ধৰি মুখত টিপা দিছে, বিচনাখনত শুৱাই থৈছে। তেনেকুৱা স্থলত মই ছোৱালীজনী বুকুতে লৈ মই বৰ্তাহঁতৰ ঘৰলৈ যেনে তেনে মই দৰ্জাখন খুলি দৌৰ মাৰিছোঁ। আৰু বৰ্তাহঁতলৈ যোৱা মানে সিহঁতি কাপোৰ কানি পিন্ধি মুঠতে মানে এই কেইছেকেণ্ডৰ ভিতৰতে কাপোৰ কানি পিন্ধি সিহঁতি স্কুটি লৈ পিনে পলাই গুচি যায় দুইজন। সেই দুইজন কি হয় তোমাৰ? মোৰ মানুহজন আৰু মোৰ মা, মোৰ নিজৰ মা। মাৰ নাম কি? ভনেশ্বৰী ৰাজবংশী। আৰু মানুহজনৰ নাম? মানুহজনৰ নাম প্ৰণৱ সোণোৱাল। এইটো কি আমাৰ মুছলমান হয়? এইখন কি গাঁও? এইখন আদৰ্শ গাঁও। এই আদৰ্শ গাঁৱৰ নীলাজ্য ঘটনাটো আপোনালোকৰ মাজত দাঙি ধৰা কোনো উদ্দেশ্য নাছিল। মই কেইবাদিন ধৰি চাই আছো।